ওচৰতে যিখন কৈহাটী গাঁও আছে সেই গাঁওটো কৈহাটীত ঢুলীয়া বুলি যি ঢুলীয়া নাট্য দল আছিলে লোকনাট্য দল সেই ঢুলীয়া লোকনাট্য দলৰ আগশাৰীৰ যিগৰাকী কৃষ্টি সাধক মোহন ভাৱৰীয়াৰ নাম আপোনালোকেও শুনিছে আৰু সেই নামটো ইতিমধ্যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে। কিন্তু পৰিতাপৰ বিষয় তেনেকুৱা আৰু অলেখ আমাৰ কৃষ্টিৰ সাধক আছে, বিশেষকৈ নলবাৰী জিলা এই কৃষ্টিৰ ক্ষেত্ৰত লোককৃষ্টিৰ ক্ষেত্ৰত বহুখিনি আগবঢ়া। এই নলবাৰী জিলাৰো বিভিন্ন গাঁৱত অকল কৈহাটী বা খেলুৱাই নহয়, এনেকুৱা ধৰণৰ ৰৌমাৰী আছে, অগ্নিশালা আছে, এনেকৈ গোবৰা দল আছে, এনেকৈ বিভিন্ন ঠাইত এনেকুৱা কৃষ্টিৰ সাধকবিলাক আছে যিবিলাকে আৰ্থিক দৈন্যতাত ভুগি এই কৃষ্টিৰ পৰা বিৰত থাকিব লগা হৈছে। তেওঁলোকৰ ঘৰ নচলে, তেওঁলোকে আৰ্থিকভাৱে ইমানেই দুৰ্বল যে তেওঁলোকৰ ঘৰৰ মানুহে অশান্তি কৰে, ল'ৰা ছোৱালীক শিক্ষাৰ আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল। অষ্টাশী চনৰ পৰা ঢুলীয়া কৰিছোঁ, কৰি আহি চৰকাৰী সাহায্য কোনো নাপাওঁ। আমি ৰাতি ৰজা হওঁ নাটকত, দিনত ৰজা হওঁ নাৰায়ণ বাগাত দি থাকি এনেকৈ ঢুলীয়া গাই গাইছোঁ। কিন্তু ইমান আমাৰ আৰ্থিক অৱস্থা বেয়া, চৰকাৰী সাহায্য কোনো নাই। এই যোৱা লকডাউন যি হয়, লকডাউনত এতিয়া আমাৰ দক্ষিণ পাৰৰ গৌতম কুমাৰ দাস আহি আমাক এই ঢুলীয়াৰ বিষয়ে অলপ হেৰি কৰি এই অনুষ্ঠানটোক আগবাঢ়ি নিছে আৰু তাৰে পিছত আহি তেখেতে এটা কৰ্মশালা পাতি দিছে, ইয়াত আমি ঢুলীয়াখিনি বহুত সকাহ পাইছোঁ। মই কি ভাষা দি ক'ব নোৱাৰা কথা এটা, কাৰণ কিয় এই যিটো ঢুলীয়া কৃষ্টি, এই কৃষ্টিটোক যিটো উদ্যোক্তাসকলে হাতত লৈ আজি খেলুৱা যিটো অনুষ্ঠিত কৰিলে, মই তেখেতসকলক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ আজিকালি মোটামুটিকৈ এইবিলাক কমি গ'লে কিন্তু আমি প্ৰায় দেখিছোঁ আমাৰ জীৱনটোত ঢুলীয়াৰ কথাবিলাক।